প্ৰত্যেকজনক জিএমআৰচি আৰু মোৰ ফালেদি গুড মৰ্নিং। আজি আমি প্ৰভুৰ বাইকৰ পৰা এটা শাস্ত্ৰ অংক পাঠ কৰিম আৰু সেইটো হ'ল হিতোপদেশ 4 অধ্যায় 1 পদ মাত্ৰ আমি পাঠ কৰিম। ভালকে শুনি যাব। হে মোৰ বোপাহঁত, পিতৃৰ উপদেশ শুনা আৰু সুবিবেচনা বুজিবলৈ কাণ পাতা। তো প্ৰভুৰ বাইকত আমাক কৈছে আমি ঈশ্বৰে আমাক কি আজ্ঞা দিছে আমি কাণ পাতি শুনিব লাগে আৰু তেওঁৰ আজ্ঞা অনুসাৰে আমি বুজি পেলাই চলিব লাগে, তেতিয়া আমি প্ৰভুৰ ৰাজ্যৰ অধিকাৰীত হ'ব পাৰিম। আৰু এইটো আমাক সুন্দৰভাৱে হিতোপদেশ 4 অধ্যায়ত বুজাই দিছে। আপোনালোকে যদি ইচ্ছা কৰে পঢ়িব পাৰে হিতোপদেশ 4 অধ্যায়। আৰু ইয়াত সুন্দৰভাৱে কৈছে আৰু ইয়াত আৰু লিখা আছে, কিয়নো মই তোমালোকৰ উত্তম শিক্ষা দিওঁ, তোমালোকে মোৰ ব্যৱস্থা ত্যাগ নকৰিবা। মানে প্ৰভুৱে ঈশ্বৰে আমাক পাৰফেক্ট উত্তম আমাৰ কাৰণে যোনটো বেষ্ট সেইটো শিক্ষা আমাক দিয়ে। আমি পৰিত্যাগ কৰিব নালাগে। তেওঁ যি কৈছে, যি ব্যৱস্থা দিছে আমাক সেইবিলাক মানি চলিব লাগে, তেতিয়া আমি প্ৰভুৰ ৰাজ্যৰ অধিকাৰীত হ'বলৈ পাৰিম। তো এই বাইকৰ প্ৰতি ঈশ্বৰৰ আশীৰ্বাদ। ধন্যবাদ।